हेलो एवरीवन तुम्हालोকক आमार चैनल नॉलेज ऑफ साइंस स्वागतम जनाइছো। আজি আমি তোমালোকৰ আগত এই ভিডিঅ'টোত ক্লাস 12 ইংলিছৰ লস স্প্ৰিং চেপ্টাৰটোৰ কেইটামান কোৱেশ্চন এনসাৰ তোমালোকৰ আগত ডিসকাশন কৰিম। যিব তোমালোকৰ আগৰ এক্সামত আহি গৈছে আৰু কিছুমান ভিতৰুৱা কোৱেশ্চন যিব তোমালোকৰ আহিব পাৰে গটেইখিনি আজি আমি তোমালোকৰ আগত এই ভিডিঅ'ত ডিসকাশন কৰিম। তো লস স্প্ৰিং চেপ্টাৰটোৰ এইটো পাৰ্ট 1 ভিডিঅ' আৰু এনেকৈ আমাৰ ভিডিঅ'বোৰ কন্টিনিউ থাকিব। সো তোমালোকে आमार भिडिओबर कन्टिन्यूअसली चाइ जाबा आरो मोर समाने समाने तुमालोके एखन कपित तुमालोके नोट डाउन करि जाबा तेनेहले तुमालोकर परीक्षार आगत रिविजन करार सुविधा हबो। तो इयाते आमी जिमानखिनि पारो तुमालोকক पिवाइकिउ कराइ दिम आरो लगते किछुमान एक्सट्रा क्वेश्चन जिबत तुमालोकर परीक्षात आहिबो पारे सेइखिनिও आमी तुमालोকক এই ভিডিওটোতে कराइ दिम। আৰু ইয়াৰ পিডিএফটো মই কত দিম তোমালোকক এই ভিডিওতে কম। তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু ক্লাস 12 ৰ কাৰণে আমাৰ এটা WhatsApp গ্ৰুপ আছে, ডেসক্ৰিপচনৰ লিংক দি দিম, তাৰ পৰা তোমালোকে জয়েন হৈ লবা। তেনহলে আমি আজি ভিডিওটো স্টাৰ্ট কৰিছো। তো এক নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে যে হু ইজ দা অথৰ অফ লস স্প্ৰিং। আৰু এই কোৱেশ্চনটো তোমালোকক দুবাৰ আহিছে, 2012 আহিছে আৰু 2014 আহিছে। তেনহলে ইয়াৰ উত্তৰটো কি হ'ব? আনিছ জাং। তোমালোকে কেনেকৈ লিখিবা? দা অথৰ অফ লস স্প্ৰিং ইজ আনিছ জাং। 2 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে। 2 নম্বৰটো দিয়া আছে হোৱাট ইজ দা আইৰনি ইজ সাহেব ফুল নেম। যে সাহেবৰ ফুল নাম কি আছিল এইটো আমাক ইয়াতে খুদিছে। আৰু এইটো কোৱেশ্চন তিনিবাৰ আহিছে, 2013 ত আহিছে, 2016 ত আহিছে আৰু 2019 ত আহিছে। তেনহলে ইয়াৰ উত্তৰটো তোমালোকে কেনেকৈ লিখিবা? তেনহলে ইয়াৰ উত্তৰটো তোমালোকে লিখিবা যে সাহেব ফুল নেম ইজ সাহেব ই আলম হুইচ মিন্স লর্ড অফ দা ইউনিভার্স বাট হি হ্যাজ টু লিভ হিজ লাইফ বেগার কালেক্টিং গার্বেজ। যে সাহেবৰ ফুল নামটো কি আছিল? সাহেব ই আলম, যেটো কি মিনিং, সেটো মিনিং কি? লর্ড অফ দা ইউনিভার্স। তাৰ পিছত লিখিবা বাট হি হ্যাজ টু লিভ হিজ লাইফ বেগার কালেক্টিং গার্বেজ। আশা কৰিছো এইটো বুজি পাইছা। আৰু এইটো তোমালোকৰ তিনিবাৰ আহিছে, 2013 ত আহিছে, 2016 ত আহিছে আৰু 2019 ত আহিছে। এতিয়া 3 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে। 3 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে হাউ মাচ ডাজ সাহেব আর্ন ফ্রম হিজ নিউ জব ইন দা টি স্টল। মানে তেওঁ টি স্টলত যে গৈছিল তাৰ পৰা তেওঁ মানে কিমান টকা তেওঁক দিছিল? তো কিমান টকা দিছিল? 800 টকা দিছিল। তো ইয়াৰ উত্তৰটো কি হ'ব? 800। 4 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে ইজ সাহেব হ্যাপি ওয়ার্কিং এট দা টি স্টল। মানে সাহেবে যে টি স্টলত কাম কৰিছিল তাত কি তেওঁ হ্যাপি আছিল, মানে সুখী আছিল নেকি? তো এইটো আমাক সুধিছে। আৰু এইটো কোৱেশ্চন দুবাৰ আহিছে, 2012 ত আহিছে আৰু 2014 ত আহিছে। তেনহলে ইয়াৰ উত্তৰটো কি লিখিবা? যে নো সাহেব ইজ নট হ্যাপি ওয়ার্কিং এট দা টি স্টল। মানে সাহেবে মানে টি স্টলত সুখী নাছিল। তাৰ পিছত লিখিবা হি ইজ পেইড 800 rupees and all his meals but he has lost his freedom. His face has lost carefree look. The steel canister seems heavier than his plastic bag. He is no longer his own master. He is a servant at the tea stall. মানে তেওঁ কি আছিল? টি স্টলত কাম কৰি তেওঁ সুখী নাছিল আৰু তেওঁ কিন্তু তেওঁ তাত কি হৈছিল? তেওঁৰ ফ্ৰীডম যেটো স্বাধীনতা সেইটো তেওঁ হেৰুৱাইছিল। সো এইখিনিয়ে লিখা আছে। তো এইখিনি লিখি দিবা, তেনেহলে তোমালোকে ফুল মার্ক পাবা। নেক্সট 5 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে। 5 নম্বৰ কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ সাহেব লুকিং ফৰ ইন দা গাৰ্বেজ ডাম। তো এইটো 2016 ত আহিছিল। তেনেহলে ইয়াৰ উত্তৰটো কি লিখিবা? যে সাহেব ইজ লুকিং ফৰ কইন এণ্ড রুপি নট ইন দা গাৰ্বেজ ডাম। নেক্সট 6 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে হোৱাট ডাজ মুকেশ ওয়েন টু বি। তো এইটো তোমালোকৰ দুবাৰ আহিছিল, 2012 ত আহিছিল আৰু 2015 ত আহিছিল। মুকেশ কি হ'ব বিচাৰিছিল? তো ইয়াৰ উত্তৰটো কি হ'ব? যে মুকেশ ওয়েন্স টু বি এ মোটর মেকানিক। মুকেশে কি হ'ব বিচাৰিছিল? মোটর মেকানিক হ'ব বিচাৰিছিল। নেক্সট 7 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে হোয়ার ওয়াজ দা অরিজিনাল হোম অফ সাহেব ফ্যামিলি। যে সাহেব ফ্যামিলিৰ অরিজিনাল ঘৰ ক'ত আছিল? আসল ঘৰ ক'ত আছিল? তো ইয়াৰ উত্তৰটো হ'ব দা অরিজিনাল হোম অফ সাহেব ফ্যামিলি ওয়াজ ইন ঢাকা বাংলাদেশ। ক'ত আছিল? ঢাকা বাংলাদেশ। নেক্সট 8 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে হোয়ার হেজ সাহেব কাম ফ্রম। সাহেব ক'ৰ পৰা আহিছিল? তো ইয়াৰ উত্তৰটো কি হ'ব? যে সাহেব হেজ কাম ফ্রম ঢাকা বাংলাদেশ। নেক্সট যে হোয়াট ডাজ সাহেব লুক ফর ইন দা গার্বেজ ডাম। তো সাহেবে মানে গার্বেজ ডামত কি দেখিছিল? তো ইয়াত কি উত্তৰটো কি হ'ব? যে সাহেব লুকস ফর গোল্ড ইন দা গার্বেজ ডাম। আৰু এইটো তোমালোকৰ দুবাৰ আহিছিল, 2016 ত আহিছিল আৰু 2022 ত আহিছিল। তাৰপিছত 10 নম্বৰ কোৱেশ্চনটো দিয়া আছে কি যে হোয়ার ডাজ মুকেশ লিভ। মুকেশ কোটি বাস কৰিছিল? তো মুকেশ লিভ ইন ফিৰোজাবাদ। মুকেশে ফিৰোজাবাদত বাস কৰিছিল। তো এইটো তোমালোকৰ 2022 ত আহিছিল। তো আজি আমি তোমালোকৰ যিমানখিনি 1 মাৰ্ক আৰু 2 মাৰ্কৰ কোৱেশ্চন আছে প্ৰায় আমি কৰি দিবলৈ ট্ৰাই কৰিলো। আশা কৰিছো তোমালোকে আজি ভিডিওটো ভাল পালা। এই ভিডিওত যিমানখিনি তোমালোকৰ কোৱেশ্চন আছে সেই কোৱেশ্চনবোৰ তোমালোকৰ ভাল ভাল কোৱেশ্চন হয় আৰু এইবোৰ তোমালোকৰ আগৰ বছৰত পিওয়াইকিউত আহা কোৱেশ্চন হয়।
এই ভিডিওত যিমানখিনি মই তোমালোকক আজি কোশ্চেন কৰালো এই গোটেইখিনি কোশ্চেন তোমালোকৰ নোট বহিত লিখি লবা তেনেহলে তোমালোকৰ পৰীক্ষাৰ আগৰ ৰিভাইজ কৰাৰ সুবিধা হ'ব আৰু যেহেতু তোমালোকক জানা যে তোমালোকক PYQ পেপাৰ সলভ কৰিব লাগিব সো যদি আমি দিয়া ভিডিওবত তোমালোকে চাই যোৱা তেনেহলে তোমালোকৰ PYQ সলভ হৈ গৈ থাকিব আৰু যেহেতু জানা তোমালোকৰ এক্সামৰ কাৰণে বেছি সময় নাই আৰু সো যিমান পাৰা তোমালোকে পঢ়ি যোৱা সো আৰু আমি তোমালোকক 5 মাৰ্কৰ কোশ্চেনৰ ভিডিও লৈ আহিম সো পাৰ্ট 2 ভিডিও অতি সোনকালে আহিব সো তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ইয়াৰ PDF টো মই আমাৰ WhatsApp গ্ৰুপত দি দিম ডেসক্ৰিপচনৰ লিংক আছে তাৰ পৰা তোমালোকে জয়েন হৈ লবা সো আজি ভিডিওটো আমি ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হ'ম ভিডিওটো চজনে তোমালোকক ধন্যবাদ জনাইছো